নমস্কাৰ জুনাগড় সেউজীয়া এটি সেউজ পৰিয়াল আৰু সেই পৰিয়ালৰ প্ৰতিজন নতুন পুৰণা সেউজ প্ৰেমী বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি আপোনালোকে যদিহে সেউজীয়া ভাল পায় গাৰ্ডেনিং কৰি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা ধৰণৰ এটা ভিডিঅ' যিটো ভিডিঅ' নেকি যদিহে আপুনি একদম ল' বাজেটত গাৰ্ডেনিং কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপুনি চাব পাৰে খুব কম প্ৰাইচত এভেইলেবল থকা মোৰ ওচৰত এভেইলেবল থকা কিছুমান প্লান্টছ আৰু সেই প্লান্টছখিনিক লৈয়ে মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ গতিকে আশা কৰোঁ আপোনালোকে আজিৰ মোৰ ভিডিঅ'টো ভাল পাব আৰু আপোনালোকৰ সঁহাৰি আগবঢ়াব খুব কম মূল্যতে আপোনালোকে আজি মই যিখিনি প্লান্টছ বিক্ৰীৰ কাৰণে দেখুৱাম সেই প্লান্টছসমূহ সংগ্ৰহ কৰিব পাৰিব 40 টকাৰ পৰা 100 টকাৰ ভিতৰত আৰামত আপোনালোকে এইখিনি প্ৰজাতি পাব প্ৰথমতে দেখুৱাইছোঁ মাৰান্টাৰ এইটো এটা প্ৰজাতি খুব ধুনীয়া আৰু ইয়াৰ তলফালে যিটো মানে পাতৰ ৰং হয় সেইটো একদম ডাৰ্ক চকলেট ৰঙৰ নিচিনা হয় এনেকুৱা খুব ধুনীয়া লাগে দেখিবলৈ টাবটো যেতিয়া ভৰ্তি হৈ পৰে আৰু বেছি আকৰ্ষণীয় হৈ যায় টাবটো গতিকে আপোনালোকে এই প্ৰজাতিটো খুব কম মূল্যত মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব মুঠৰ ওপৰত আজি মই যিখিনি প্ৰজাতি আপোনালোকক দেখুৱাম সেই প্ৰজাতিখিনি হৈছে 40 টকাৰ পৰা 100 টকাৰ ভিতৰত আপোনালোকে পাব 100ৰ ওপৰত কোনো এটা প্ৰজাতিয়ে নাই গতিকে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ এইটো এটা সুইট পটেটো ভাইন মানে মিঠা আলু আমি সকলোৱে চিনি পাওঁ মিঠা আলুৰ এইটো এটা প্ৰজাতি আৰু এইটো হেংগিং টাবৰ কাৰণে এইটো আচলতে এটা মানে সজোৱা প্লান্ট হয় খোৱা মিঠা আলুটো নহয় বাৰু গতিকে হেংগিং প্লান্টৰ কাৰণে খুবেই ধুনীয়া ইয়াৰ ৰংটো খুব উজ্জ্বল অকণমান ডাৰ্ক চকলেট ৰঙৰ হয় কটা কটা পাতটো সেইটো ল'ব পাৰিব তাৰপিছতে এইটো এটা প্ৰজাতি এইটো খুব কিউট মানে বিৰাট মৰম লাগে যদিহে আপুনি সৰু সৰু প্ৰজাতিৰ প্লান্ট ভাল পায় তেতিয়াহ'লে এই প্ৰজাতিটো ল'ব পাৰে খুবেই ধুনীয়া দেখিবলৈ তাৰ পাছতে হেংগিং টাবৰ কাৰণে একদম উত্তম এটা প্ৰজাতি পিলিয়াৰ এই প্ৰজাতিটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আৰু যেতিয়া ই টাবটো ভৰ্তি হৈ পৰিব হেংগিং টাবটোত দিলে খুব ধুনীয়া লাগে হেংগিং টাবটোত যেতিয়া ভৰ্তি হৈ পৰিব খুবেই ভাল লাগে আৰু খুব সহজতে ইয়াক প্ৰপাগেশ্যনো কৰিব পাৰি এনেধৰণৰ ছাইডৰ পুলিৰ পৰা এনেকৈ সৰু সৰু কিছুমান পুলিৰ পৰা ইয়াক প্ৰপাগেশ্যন আমি খুব সহজতে কৰিব পাৰোঁ আপোনালোকে খুব কম মূল্যত মোৰ পৰা এইটো সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ এইটো এটা খুব জনপ্ৰিয় প্ৰজাতি যাৰ নাম হৈছে ট্ৰাডিস্কেণ্টিয়া নানুকটো যেতিয়া প্ৰথম ওলাইছিলে ইমান বেছি দাম আছিলে কিন্তু এতিয়া বহুত পৰিমাণে কমি গ'ল একদম চেণ্ডি চইল প্ৰয়োজন আৰু ইয়াক পানীৰ পৰিমাণটো খুবেই কম লাগে এই প্ৰজাতিটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ হেংগিং প্লান্টেই হয় আজি মই মেক্সিমাম হেংগিং প্লান্ট লৈ আহিছোঁ এইটো এটা খুব ধুনীয়া গ্ৰাছৰ প্ৰজাতি হেংগিং টাবৰ কাৰণে খুব ধুনীয়া লাগে স্পাইডাৰ প্লান্ট নহয় খালি স্পাইডাৰ প্লান্টৰ চেপটো বেলেগ হয় কিন্তু ইয়াৰ চেপটোও বেলেগ হয় ইয়াৰ চেপটো বৰ মৰম লগা হয় আৰু খুব ধুনীয়া মিহি মিহি পাত বগা সেউজীয়াৰ ভেৰিগেশ্যন আৰু খুব ধুনীয়া লাগে দেখিবলৈ হেংগিং টাবত মোৰ নিজৰো এটা মই লগাই থৈছোঁ এনেকুৱা ছাইডৰ পুলিৰ পৰাই ইয়াক প্ৰপাগেশ্যনো কৰিব পাৰি গাতে শিপা থাকে আৰু খুব ধুনীয়াকৈ বহলকৈ বাঢ়ি যায় দেখিবলৈ খুবেই ধুনীয়া লাগে গতিকে আপোনালোকে এইটো এটা খুব ধুনীয়া প্ৰজাতি হেংগিং টাবৰ কাৰণে সংগ্ৰহ কৰিব পাৰে তাৰ পাছতে দেখুৱাইছোঁ এইটো এটা খুব মৰম লগা প্ৰজাতি যাৰ নাম হৈছে চেটিন পথছ বহুতে চিনি পায় বহু গাৰ্ডেনাৰৰ ওচৰত এইটো এতিয়া আছে কিন্তু বহু সংখ্যক নতুন গাৰ্ডেনাৰৰ ওচৰত হয়তো নাথাকিবও পাৰে সেইকাৰণে মই দেখুৱাইছোঁ খুব ধুনীয়া এটা প্ৰজাতি চেটিন পথছ হেংগিং টাবৰ কাৰণে একদম উত্তম বা মষ্টিকতো যদি আমি ইয়াক দিওঁ তেতিয়াহ'লেও খুব ধুনীয়া লাগে দেখিবলৈ ইয়াৰ পাতৰ আকাৰটো যথেষ্ট ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ প্লান্ট মোৰ ওচৰত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে তাৰ পাছতে দেখুৱাইছোঁ এগ্লনিমাৰ এটা প্ৰজাতি খুব ধুনীয়া নেৰ' লিফ এগ্লনিমা আৰু পুলি কিমানটা আছে চাওকচোন এই পলিবেগটোত যথেষ্ট পৰিমাণৰ পুলি আছে কমেও 6-7টা পুলি আছে এই প্ৰজাতিটো আপোনালোকে অতি কম মূল্যত মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়াহ'লে মই নাম্বাৰটো যিহেতু মই দিয়েই দিওঁ ভিডিঅ'টোৰ আৰম্ভণিতে গতিকে আপোনালোকে সেই নাম্বাৰটোত হোৱাটছএপ কৰিব হোৱাটছএপ মানে এনেকৈ কৰিব যিটো প্লান্ট আপোনাৰ পচন্দ হৈছে সেই প্লান্টকেইটাৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু সেই প্লান্টটোৰ স্ক্ৰীনশ্বটটো মোক হোৱাটছএপত প্ৰেৰণ কৰিব মই দামসহ সবিশেষ আপোনালোকক জনাবলৈ সুবিধা হ'ব তাৰ পাছতে এগ্লনিমাৰ এইটো আন এটা প্ৰজাতি এইটো খুব ধুনীয়া অকণমান প্ৰথমতে দেখুওৱা এগ্লনিমাটোৰ নিচিনা একে লাগে যদিও একে নহয় ইয়াৰ এই প্ৰজাতিটোৰ
যিডাল পাতৰ মানে ষ্টেম থাকে সেই ষ্টেমডাল বগা ৰঙৰ হয় এডাল বগা ৰঙৰ হয় আৰু যিটো মই ইয়াৰ আগতে দেখুৱালোঁ সেইটোত এনেধৰণৰ সেউজীয়া ৰঙৰ হয় আৰু নেৰ' লিফেই হয় দুয়োটা প্ৰজাতি কিন্তু এই প্ৰজাতিটোৰ পাতটো অকণমান বহল ইটোতকৈ গতিকে এই দুয়োটা প্ৰজাতি আপোনালোকে সংগ্ৰহ যদি কৰিবলৈ বিচাৰে তেতিয়াহ'লে আৰামত মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে এইটো কেন বিগনিয়াৰ এটা প্ৰজাতি খুব কমন হয় এই প্ৰজাতিটো কিন্তু খুব মৰম লাগে দেখিবলৈ ইয়াৰ পাতৰ কটা চেপটোৰ লগতে বগা এনেকৈ ফুটফুট পৰি থকাৰ নিচিনা যিটো স্পট থাকে আচলতে নতুনকৈ যিসকলে গাৰ্ডেনিং ষ্টাৰ্ট কৰিছে সেই লোকসকলৰ কাৰণে এইখিনি একেবাৰে উত্তম প্ৰজাতি অতি কম মূল্যত এইখিনি প্লাণ্ট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে বিগনিয়াৰ আন এটা এইটো প্ৰজাতি এইটো হেংগিং টাবৰ কাৰণে খুবেই ধুনীয়া মোৰো হেংগিং টাবতেই দিয়া আছে আৰু মই এই প্ৰজাতিটো মোৰ একদম চেনেলটো যেতিয়া মই প্ৰথম খুলিছিলোঁ তেতিয়াই পাতৰ পৰা বিগনিয়া কেনেকৈ প্ৰপাগেশ্যন কৰিব লাগে মই দেখুৱাইছিলোঁ আৰু এই প্ৰজাতিটোৰে পাতৰ পুলি প্ৰপাগেশ্যন কৰি দেখুৱাইছিলোঁ সেইকেইটা বাৰু এইকেইটা নহয় সেইকেইটা বিক্ৰী হৈ গ'ল এইকেইটা মই নতুনকৈ বনাইছোঁ ল'ব পাৰিব তাৰ পাছতে বিগনিয়াৰ এইটো এটা খুব মৰম লগা প্ৰজাতি আপোনালোকৰ কোনোৰ হয়তো ওচৰত থাকিবও পাৰে খুবেই ধুনীয়া ইয়াৰ ৰং আৰু এইটো আচলতে দাম ইয়াৰ বেছি কিন্তু মই নিজে প্ৰপাগেশ্যন কৰা হয় সেইকাৰণে মই অতি কম মূল্যত আপোনালোকক দিব পাৰিছোঁ সেইকাৰণে আপোনালোকে পলম নকৰিব যদিহে ল'বলৈ ইচ্ছা আছে তেতিয়াহ'লে মোৰ পৰা অতি সোনকালে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে আহিছোঁ চিংগোনিয়ামৰ প্ৰজাতিলৈ এইবিলাক চিংগোনিয়াম এটা সময়ত আমি যথেষ্ট দামত কিনিছিলোঁ মই আগতেও মোৰ ভিডিঅ'সমূহত কৈছোঁ এইটো হৈছে মিল্ক কনফিটি বুলি হয়তো কোৱা হয় মিল্ক কনফিটিয়ে হয় যিহেতু ইয়াত এনেকৈ ৰঙা ৰঙৰ এটা খুব ধুনীয়া স্পট পৰে আৰু সেই স্পটটোৰ কাৰণেও বৰ ধুনীয়া লাগে আৰু আচলতে চিংগোনিয়ামবিলাক এনেকৈ জোপোহা হৈ যেতিয়া আমি ৰাখোঁ জোপোহা কৰি ৰখাটো নিজৰ ক্ৰেডিট আমি জোপোহা কৰি যদি ৰাখিব পাৰোঁ তেতিয়াহ'লে চিংগোনিয়ামৰ প্ৰজাতিসমূহেও বাগিচাখন খুবেই শুৱনি কৰি ৰাখে চাওকচোন এই প্ৰজাতিটোৱে দেখিবলৈ এতিয়া কিমান ধুনীয়া লাগিছে গতিকে এনেকৈ জোপোহা হৈ যেতিয়া টাবটো ভৰ্তি হৈ থাকিব তেতিয়াহ'লে প্ৰত্যেকটো প্ৰজাতিয়ে ভাল লাগে প্লাণ্ট বুলি ক'লে প্লাণ্টেই কমন আনকমন কোনো কথা নাই কিন্তু সকলোৰে চখবোৰ বেলেগ বেলেগ মই ৰেয়াৰ কালেকশ্যনছ কৰি ভাল পাওঁ গতিকে আপোনালোকক আজি মই একদম কম মূল্যৰ প্লাণ্টখিনি দেখুৱাই আছোঁ আপোনালোকে বাজেট ফ্ৰেণ্ডলি এখন গাৰ্ডেনিং মানে গাৰ্ডেন ক্ৰিয়েট কৰিব পাৰে গাৰ্ডেনিং কৰিব পাৰে এইটো হৈছে 5 ষ্টাৰ চিংগোনিয়াম এইটোৰো যথেষ্ট দাম আছিল এটা সময়ত মোৰ মাদাৰ প্লাণ্টটো এতিয়া বহুত ধুনীয়া হৈ আছে আপোনালোকেও এইটো সংগ্ৰহ কৰিব পাৰিব মষ্টিকত যদি দিয়া হয় খুব ধুনীয়া লাগে তাৰ পাছতে দেখুৱাইছোঁ এইটো হৈছে চিংগোনিয়াম T24 ইয়াৰ পাতত এনেধৰণৰ পিংক কালাৰৰ এটা খুব ধুনীয়া ভেৰিগেশ্যন আহে কেতিয়াবা ভেৰিগেশ্যনৰ পৰিমাণটো কম হয় কেতিয়াবা বেছি হয় খুব ধুনীয়াকৈ যেতিয়া পাতটো গুলপীয়া ৰং এটাই আগুৰি ধৰে খুব ধুনীয়া লাগে দেখিবলৈ গতিকে আপোনালোকে এই প্ৰজাতিটো মোৰ পৰা খুব ধুনীয়া এটা প্ৰজাতি সংগ্ৰহ কৰিব পাৰিব আটাইতকৈ ভাল লগা মোৰ এটা প্ৰজাতি হৈছে চিংগোনিয়াম এলবো এইটো প্ৰথম ওলাওঁতে আমাৰ একদম হাহাকাৰ লাগি গৈছিলে বিচাৰি আমি একদম ইমান বেছি হুলস্থুল ক'ত পাম কিন্তু এতিয়া খুব কম মূল্যত মই আপোনালোকক দিব পাৰিছোঁ সৌন্দৰ্য সদায় ইয়াৰ সুন্দৰতা অতুতেই আছে খুব ধুনীয়া ভেৰিগেশ্যন প্ৰথম যেতিয়া কোমল পাতটো ওলাই ভেৰিগেশ্যনটো হালধীয়া ৰঙৰ হৈ থাকে লাহে লাহে সি বগা হ'বলৈ আৰম্ভ কৰে বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যনটো খুবেই মৰম লগা আৰু একেবাৰে শেষত মই দেখুৱাইছোঁ এইটো হৈছে বানি ইয়াৰ চিংগোনিয়াম কিন্তু এইটোক চিংগোনিয়ামতকৈও বেছি ফিলোডেণ্ড্ৰনৰ প্ৰজাতি বুলিয়ে বহু লোকে ভাবে কিন্তু প্ৰকৃততে এইটো চিংগোনিয়ামৰ প্ৰজাতি এই ফিলোডেণ্ড্ৰনৰ নিচিনা লুক এটা ক্ৰিয়েট হয় মষ্টিকত যদি দি দিয়া হয় তেতিয়াহ'লে খুবেই ধুনীয়া লাগে দেখিবলৈ গতিকে আজি মই আপোনালোকক একদম কম বাজেটৰ যিখিনি প্লাণ্টছ মোৰ ওচৰত বিক্ৰীৰ কাৰণে বৰ্তমান সময়ত আছে মই সকলোৰে সুবিধা হ'ব পৰাকৈ বিভিন্ন প্ৰকাৰৰ ফুল ৰাখিছোঁ 40 টকাৰ পৰা 2000 টকাৰ প্লাণ্টছলৈকে মোৰ ওচৰত আপোনালোকে ক্ৰয় কৰিবলৈ পাব আৰু সেইমতে সকলোৱে ক্ৰয় কৰিও আছে যদিহে আজি প্লাণ্টছসমূহৰ ভিতৰত আপোনালোকৰ কিবা প্লাণ্টছ ভাল লাগিছে যদিহে গোটেইখিনি ভাল লাগিছে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব